ঈদৰ আনন্দ উল্লাহৰ মাজতে ৰূপহী হাতত মাৰপিটৰ ঘটনা। ছোৱালীক অশালীন মন্তব্য কৰাক লৈ সৃষ্টি হয় মাৰপিটৰ। কালিস্তানস্থিত এখন অভিজাত ৰেষ্টুৰেণ্ট নমস্তে ইণ্ডিয়াত সংঘটিত হয় এই মাৰপিটৰ ঘটনাটো। আৰ্কা চেঞ্চুৰী ৰিজৰ্ট নমস্তে ইণ্ডিয়াৰ ভিতৰত একাংশ স্থানীয় যুৱকে ৰেষ্টুৰেণ্টলৈ অহা যুৱতীক অশালীন মন্তব্য কৰাত বাধা দিবলৈ যোৱা লোকৰ ওপৰত জঁপিয়াই পৰে ২০-৩০ জনীয়া এটি দলে। ২০-৩০ জনীয়া উদণ্ড যুৱকৰ দলৰ আক্ৰমণত কাৱৈমাৰীৰ আব্দুল হান্নানসহ ৭জনকৈ লোক আহত হয় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ যুৱতীসকলৰ লগতে আহত হোৱা লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে। আমবাগান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও চেপা উত্তেজনা অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মোৰ নাম আব্দুল হান্নান। তাৰমানে কি মোৰ ভণ্টিজনী, মোৰ সৰু ভাইটিৰ বোৱাৰীজনী, তাৰপিছত আমাৰ আৰু ভণ্টি আছিলে, খুৰাৰ ছোৱালী কেইটা আছিলে। তাৰপিছত আমি ইয়াত আহিছো ঘূৰিবলৈ, আপোনাৰ ধাবাত আহিছিলো। তাৰপিছত আমি ভিতৰত খানা খাই আছো, আমি তাত বহি আছো। ২-৩টামান ছোৱালী আমাৰ ভণ্টি সেইকেইটা বাহিৰত ওলাই আহিছে জোনাত জ্বলিবলৈ, ফটো মাৰিবলৈ। তাৰপিছত ল'ৰা ৩-৪টামান তাত বহি আছে, কৈছে যেন দাদা অলপ আঁতৰাই দিয়ে, আঁতৰি যোৱা, আমি 2টামান ফটো লওঁ। তাৰপিছত কৈছে যেন নাই, আমাক হাত ধৰি উঠালে আমি উঠাম। তাৰপিছত ছোৱালীকেইটাকে আমাক কৈছে যেন এনেকা এনেকা দাদা, এনেকে এনেকে সিহঁতে কৈছে। তাৰপিছত মই আহি সুধিছো, ভাই তহঁতৰ কি মা বোন নাই, তহঁতে যে এনেকুৱা কৰিছ, তহঁতৰ কি লাজ নাই? তাৰপিছত মই এনেকুৱা কোৱাৰ পিছত মোৰ ভাইটিজনী মোৰ লগত আছিলে, মোৰ ভাইটিজনী কৈছে যে তহঁতৰ ঘৰত কি মা নাই নি, তহঁতে যে এনেকুৱা কৰি আছ। তাৰপিছত মোৰ ভাইটিজনীক মাৰিব ধৰিছে সিহঁতে। মাৰাৰ পিছত মই গৈছো তাত, যে তহঁতক কেলে মাৰি আছো, চবৰে নিজৰ ভণ্টি আছে, মা আছে, এনে তহঁতক ইয়াত মাৰপিট কৰিবলৈ কেলে আমিতো মাৰপিট কৰিবলৈ অহা নাই নহয়। আমি আহিছো তহঁতৰ ফূৰ্তি কৰিবলৈ আহিছো, আমি ফূৰ্তি কৰিবলৈ আহিছো। তাৰপিছত আমি আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গলো। সোমোৱাৰ পিছত সিহঁতে ৩০-৩৫জন মান ল'ৰা মাতি আনিছে, আনি ৰেষ্টুৰেণ্টৰ গেট খোলা আছিলে, তাৰপিছত ভিতৰত সোমাই আমাক পিটিছে। এটাই কাৰণ হয় যেন আমি ৰেষ্টুৰেণ্ট মালিকক জনাইছো